ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায়, একেলগে আমি ৮,০০০ টকা দি দিম। ওকে, কিন্তু মে'টো পাব, এইটো বিহুৰ উপহাৰ, গতিকে বিহুলৈকে আমি একেলগে দি দিম। তাৰমানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে তেতিয়া কণ্টিনিউ থাকিব। চৰকাৰ অহা নহয় কথা নাই, অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয়। গতিকে মে' মাহত অৰুণোদয় পাব, জুনত পাব, জুলাইত পাব, এইটো পাই থাকিব। যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা, যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব। কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয়? ৫,০০০ হয়, লগত ৩,০০০ আমি আৰু যোগ কৰি দিলোঁ, ৮,০০০ টকা আমি একেলগে তেওঁলোকক দি দিলোঁ। মে'ৰ পৰা আকৌ কিমান টকা হ'ব? মে'ৰ পৰা আকৌ ১২৫০ হৈ যাব। মে'ৰ পৰা আকৌ ১২৫০, মে'ৰ পৰা মাহৰটো পাই থাকিব। এইটো একেলগে বিহু বুলি আমি দি দিলোঁ ৮,০০০ টকা, যাতে তেওঁলোকে এটা ভাল কামত তাক খৰচ কৰিব পাৰে। এইটোৱে বিৰোধীয়েতো ডেফিনেটলি এইটোক লৈ এটা বিৰাট ৰাজনীতি কৰিবলৈ চেষ্টা কৰিব। ৰাজনীতিটো তেওঁলোকৰ ভালৰ কাৰণেই কৰিলোঁ। যদি মাৰ্চত আৰু এপ্ৰিলত আমি অৰুণোদয় দিওঁ তেওঁলোকে ইলেকশ্যন কমিশ্যনক কমপ্লেইন কৰিব যে কিয় অৰুণোদয় দি আছে ইলেকশ্যনৰ মাহ। গতিকে তেওঁলোকে যাতে কমপ্লেইন কৰাৰ সুযোগ নাপায় আৰু ৰাইজেও যাতে হাতত একেলগে পইচা এটা পায়, কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব পাৰিব, সেইকাৰণে 20 ফেব্ৰুৱাৰী তাৰিখে আমি তেওঁলোকক একেলগে ৮,০০০ টকা বেংকৰ একাউণ্টত এখন মিটিং পাতি আমি ট্ৰেন্সফাৰ কৰি দিম। কিন্তু বিহু পাৰ হৈ গ'ল, বিহুৰ পিছত আকৌ ১২৫০ টকা পাই থাকিব। যদি ইলেকশ্যনৰ সময়ত আমি ঘোষণা কৰোঁ যে নহয় আমি আৰু বঢ়াই দিম বেলেগ কথা, কিন্তু আমি একেলগে তেওঁলোকক ৮,০০০ টকা দিম। নিযুত মইনা আঁচনি, নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ। আৰু পষ্ট গ্ৰেজুৱেটত ২৫০০ টকা, গ্ৰেজুৱেটত ১২৫০ টকা আৰু হায়াৰ ছেকেণ্ডেৰীত আমি ১,০০০ টকাকৈ ছোৱালীসকলক আগবঢ়াম। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা মাহত ২,০০০ টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত ১,০০০ টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন ৪ লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি ৪ লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক ৪০০ টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান ২৫০ টকা দি আছোঁ। আমি তেওঁলোকক তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি ৪০০ টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে
আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব আৰু এটা ভাল খবৰ দিব খুজিছোঁ 2025 চনটো আমি পাৰ কৰিছোঁ উইথ জিৰ' ৰাইনো পচিং তাৰমানে 2025 চনটোত এটাও ৰাইনো পচিং হোৱা নাই এটাও গড় হত্যা হোৱা নাই আজি আমি যেহেতু 31 ডিসেম্বৰ পাৰ হৈ গ'ল 2025 আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল যে জিৰ' ৰাইনো পচিং আমি পাৰ কৰিব খুজিছোঁ বন বিভাগৰ ওপৰতে মই আৰু দুটা কথা কওঁ কাজিৰঙা কাৰ্বি আলং ল্যান্ডস্কেপত আমি ওয়াইল্ড ডগ যাক এন্ডেঞ্জাৰ্ড ঢোলে বুলি কয় এই বিশেষ প্ৰজাতিটো 35 বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছোঁ 35 বছৰ আগতে ইয়াক দেখা পোৱা গৈছিল আফটাৰ 35 ইয়াৰ্ছ এই ওয়াইল্ড ডগক আমি কাজিৰঙা কাৰ্বি আলং ল্যান্ডস্কেপত আকৌ দেখা পাইছোঁ আৰু জানুৱাৰী 2025ত কাজিৰঙাত এটা ৰেয়াৰ সাইটিং হৈছিল সাইটিং অফ গোল্ডেন টাইগাৰ আমি কাজিৰঙাত গোল্ডেন টাইগাৰ আছে বুলি আমি জনা নাছিলোঁ কিন্তু আমাৰ এইবাৰ জানুৱাৰীত আমি এটা ডাঙৰ ৰেয়াৰ সাইটিং এটা কৰিব পাৰিছোঁ যেটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে অহা 3 তাৰিখেও এটা এভিকশন আছে টোটেল ল্যান্ড এভিক্টেড ল্যান্ড এনক্ৰোচ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা খুব সুন্দৰ কাম চলি আছে আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই সেকেন্ডাৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্স্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ
বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকা